Rina always speaks the truth. Rinai সদায় সঁচা কথা কয়. Simple present tenseৰ এটা একেবাৰে সহজ বাক্য. আৰু এই সহজ বাক্যটোকে মোক কৈছিল মই পঢ়ুৱা এগৰাকী মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে. তেওঁলোকৰ প্ৰি টেষ্টৰ প্ৰশ্নকাকতত এই বাক্যটো আহিছিল. আৰু প্ৰশ্নটো আছিল যে এই বাক্যটোৰ অৰ্থ সলনি নকৰাকৈ নেগেটিভ বাক্যলৈ সলনি কৰিব লাগে. অৰ্থাৎ এই বাক্যটোৱে যেটো অৰ্থ প্ৰকাশ কৰিছে Rina always speaks the truth. ৰিনাই সদায় সঁচা কথা কয়. সেই অৰ্থটো একেই থাকিব লাগিব. অৰ্থটো সলনি হ'ব নোৱাৰিব কিন্তু বাক্যটো নেগেটিভ কৰিব লাগিব. ৰিনাই সদায় সঁচা কথা কয়ে হৈ থাকিব লাগিব কিন্তু বাক্যৰ গঠনটো নেগেটিভ কৰিব লাগিব. তেনেহলে আমি হেতু কেনেকৈ কৰিম? এনেই চাবলৈ গলেতো একেবাৰে সহজ. বাক্যটো যদি আমাৰ পৰীক্ষাত আহে Rina always speaks the truth, আমি সাধাৰণভাৱে নেগেটিভ কেনেকৈ কৰিম? যদি আমি সাধাৰণ পদ্ধতিৰে কৰিবলগীয়া হয় ৰিনাই সদায় সঁচা কথা কয়, ৰিনাই সদায় সঁচা কথা নকয়. Rina always speaks the truth, Rina does not always speak the truth. একেবাৰে সহজ. কিন্তু সেই সহজ কথাটো এটা প্ৰশ্নটোত অহা নাই. প্ৰশ্নটোৱে আমাক কৈছে যে অৰ্থটো একেই ৰাখিব লাগিব কিন্তু নেগেটিভ হ'ব লাগিব. আমি কেনেকৈ কৰিম? এতিয়া আমি বাক্যটো এবাৰ চাইছো যে Rina always speaks the truth. ৰিনাই সদায় সঁচা কথা কয়. সেই কয়টো আমি নকয় কৰিব লাগিব. কিন্তু প্ৰশ্নটোৱে আমাক অকনমান পাক লগাই দিছে যে ৰিনাই আকৌ সদায় সঁচা কথা কয়. সেই অৰ্থটোৱে তাত থাকিব লাগিব নেগেটিভ হোৱাৰ পিছত. গতিকে আমি কৰিব নোৱাৰো যে ৰিনাই সদায় সঁচা কথা নকয়. Rina does not always speak the truth. সেই বুলি আমি কৰিব নোৱাৰো. তেনে কৰিলে সেই সাধাৰণভাৱে কৰিলে অৰ্থটো সলনি হৈ যাব. গতিকে অৰ্থটো ৰিনাই সদায় সঁচা কথা কয় হেতুৱে থাকিব লাগিব. বাক্যটো যদি আমি অকনমান ডকৈ ভাবো Rina always speaks the truth. ৰিনাই সদায় সঁচা কথা কয়. তাৰ অকনমান বেলেগ অৰ্থটো যদি আমি চাওঁ যে ৰিনাই কেতিয়াও মিছা কথা নকয়. ৰিনাই সদায় সঁচা কথা কয়. Rina always speaks the truth. তাৰ মানে ৰিনাই কেতিয়াও মিছা কথা নকয়. হেতু হ'ব তাৰ নেগেটিভ ৰূপ. অৰ্থটো একেই থাকিব. আমি যদি নেগেটিভ কৰি পেলাই কৈ দিও যে ৰিনাই কেতিয়াও মিছা কথা নকয় তাৰ অৰ্থটো একেই থাকিব. তাৰ অৰ্থটো হ'ব অৰ্থাৎ ৰিনাই সদায় সঁচা কথা কয়. গতিকে যেটো বাক্য আহিছে Rina always speaks the truth, অৰ্থটো সলনি নকৰাকৈ আমি যদি নেগেটিভ কৰিবলগীয়া হয় তেনেহলে সেই বাক্যটো হ'ব Rina never tells a lie. যে ৰিনাই কেতিয়াও মিছা কথা নকয়. অৰ্থাৎ প্ৰশ্নত থকা বাক্যটোৰ সৈতে অৰ্থটো একেই আছে যে ৰিনাই সদায় সঁচা কথা কয়. গতিকে আমি উত্তৰটো পাইছো যে Rina always speaks the truth. অৰ্থটো সলনি নকৰাকৈ যদি আমি এই বাক্যটোক নেগেটিভ কৰিবলগীয়া হয় Rina never tells a lie. ৰিনাই কেতিয়াও মিছা কথা নকয়. ৰিনাই সদায় সঁচা কথা কয়. গতিকে এনে ধৰণৰ প্ৰশ্নবোৰ আহিলে অকনমান